ইফালে বিহাৰত এনডিএৰ চমকপ্ৰদ ফলাফলৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিও এক গেম চেঞ্জাৰ হিচাপে কাম কৰিলে বিহাৰত। মহিলা উদ্যমিতাৰ বাবে অসমত মুখ্যমন্ত্ৰীয়ে ৰূপায়ণ কৰিছিল মহিলা উদ্যমিতা আঁচনি। গোটসমূহৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিছিল 10,000 কোটি টকা। নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰে গ্ৰহণ কৰিছিল একেই আঁচনি। অসমৰ মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে জানিবলৈ অসমলৈ আহিছিল বিহাৰৰ শীৰ্ষ বিষয়া। অসমৰ বিষয়া গৈ কিদৰে এই আঁচনি ৰূপায়ণ কৰিব পাৰি তাৰ দিছিল প্ৰশিক্ষণ। আৰু সেই অনুসৰি 2025 চনৰ 29 আগষ্টত নীতিশ কুমাৰৰ কেবিনেটে অনুমোদন দিছিল জীৱিকা দিদি আঁচনি। এই আঁচনিৰ যোগেদি 1.5 কোটি মহিলাৰ একাউণ্টত পোনে পোনে গৈছিল 10,000 কোটি টকা। অৰ্থাৎ হিতাধিকাৰীৰ বাবে নীতিশ চৰকাৰে ব্যয় কৰিছিল কেইবা হাজাৰ কোটি টকা। মহিলাসকলৰ কৰ্মসংস্থাপনৰ বাবে লোৱা এই আঁচনি আদৰি লৈছিল বিহাৰৰ মহিলাই। এই সন্দৰ্ভত দেখুৱাইছোঁ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিহাৰত ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএৰ চমকপ্ৰদ বিজয়ে অসমতো আমাক আনন্দিত কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ যি সমৰ্থন, এই ৰিজাল্টে আকৌ এবাৰ প্ৰমাণ কৰিছে। আৰু কংগ্ৰেছৰ যে ভৱিষ্যত একেবাৰে নাই, সি আজি পুনৰবাৰ প্ৰমাণ হৈছে। মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে বিকাশৰ বাটেৰে খোজ কাঢ়িব আৰু 2047 চনত আমি ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে আগবঢ়াই লৈ যাব পাৰিম। তাতে আমি চবতে চব জিকিছোঁ, 200 চিটত জিকিছোঁ। যিহেতু মই প্ৰচাৰ কৰা চিট কেইটাও জিকিছে, কিন্তু এই বিজয় মোদী ডাঙৰীয়াৰ বিজয়, এই বিজয় নীতিশ কুমাৰৰ বিজয়। ইফালে বিহাৰত এনডিএৰ চমকপ্ৰদ ফলাফলৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিও এক গেম চেঞ্জাৰ হিচাপে কাম কৰিলে বিহাৰত। মহিলা উদ্যমিতাৰ বাবে অসমত মুখ্যমন্ত্ৰীয়ে ৰূপায়ণ কৰিছিল মহিলা উদ্যমিতা আঁচনি। গোটসমূহৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিছিল 10,000 কোটি টকা। নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰে গ্ৰহণ কৰিছিল একেই আঁচনি। অসমৰ মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে জানিবলৈ অসমলৈ আহিছিল বিহাৰৰ শীৰ্ষ বিষয়া। অসমৰ বিষয়া গৈ কিদৰে এই আঁচনি ৰূপায়ণ কৰিব পাৰি তাৰ দিছিল প্ৰশিক্ষণ। আৰু সেই অনুসৰি 2025 চনৰ 29 আগষ্টত নীতিশ কুমাৰৰ কেবিনেটে অনুমোদন দিছিল জীৱিকা দিদি আঁচনি। এই আঁচনিৰ যোগেদি 1.5 কোটি মহিলাৰ একাউণ্টত পোনে পোনে গৈছিল 10,000 কোটি টকা। অৰ্থাৎ হিতাধিকাৰীৰ বাবে নীতিশ চৰকাৰে ব্যয় কৰিছিল কেইবা হাজাৰ কোটি টকা। মহিলাসকলৰ কৰ্মসংস্থাপনৰ বাবে লোৱা এই আঁচনি আদৰি লৈছিল বিহাৰৰ মহিলাই। এই সন্দৰ্ভত দেখুৱাইছোঁ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিহাৰত ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএৰ চমকপ্ৰদ বিজয়ে অসমতো আমাক আনন্দিত কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ যি সমৰ্থন, এই ৰিজাল্টে আকৌ এবাৰ প্ৰমাণ কৰিছে। আৰু কংগ্ৰেছৰ যে ভৱিষ্যত একেবাৰে নাই, সি আজি পুনৰবাৰ প্ৰমাণ হৈছে। মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে বিকাশৰ বাটেৰে খোজ কাঢ়িব আৰু 2047 চনত আমি ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে আগবঢ়াই লৈ যাব পাৰিম। তাতে আমি চবতে চব জিকিছোঁ, 200 চিটত জিকিছোঁ। যিহেতু মই প্ৰচাৰ কৰা চিট কেইটাও জিকিছে, কিন্তু এই বিজয় মোদী ডাঙৰীয়াৰ বিজয়, এই বিজয় নীতিশ কুমাৰৰ বিজয়।